আপোনালোকৰ মাজত পুনৰ আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, কিয়নো এপ্ৰিল মাহত যিমান কি আছিল বৃহৎ নিযুক্তি মুকলি কৰিছে, সকলো যিটো নিযুক্তি মানে বিজ্ঞাপন মুকলি কৰি দিছে, সকলো বিজ্ঞাপন মই এটা ভিডিঅ'তে আনিছোঁ। ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ইলিজিবল মানে কি আছে, যিটো শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। আৰু বিজ্ঞাপন কেইটাত মানে কোনটো বিজ্ঞাপনত কিমান মানে ভেকেঞ্চি আছে, লগতে এপ্লাই যিটো লাষ্ট ডেট এপ্ৰিল মাহৰ যিটো ভেকেঞ্চি বা পদ মুকলি কৰিছে, সকলো তথ্য কৈ দিম। আপোনালোকে স্কিপ নকৰি চাই থাকক। ইয়াত প্ৰথমটোৰ বিষয়ে মই কৈ দি আছোঁ, RRB টেকনিচিয়াল যিটো ৰিক্ৰুইটমেণ্ট 2026 আৰ ফালৰ পৰা যিটো পদ মুকলি কৰিছে, ইয়াত টোটেল যিটো ভেকেঞ্চি আছে 6,565 টোটেল পদ আছে। তাৰপিছত ইয়াত চাব পাৰে RRB টেকনিচিয়াল যিটো ৰিক্ৰুইটমেণ্ট 2026 যিটো ভেকেঞ্চি অৰ্গেনাইজেশ্যন যিটো নেম হয়, ভেকেঞ্চি যিটো নেম হয় ৰেলৱে নৈৱৰ্তী, ৰেলৱে বিভাগৰ ফালৰ পৰা সেইটো চাকৰি মুকলি কৰিছে। আৰু অৰ্গেনাইজেশ্যন যিটো নেম হয় ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, RRB ফালৰ পৰা সেইটো চাকৰিটো মুকলি কৰিছে ৰেলৱে বিভাগৰ ফালৰ পৰা। তাৰপিছত পোষ্ট নেমটো টেকনিচিয়াল পোষ্ট হয়। ভেকেঞ্চি ডিটেইলছ মানে ভেকেঞ্চি মানে পোষ্ট কেইটাৰ নাম ইয়াত আছে। টেকনিচিয়াল কি আছে, গ্ৰেড 1 সিগনেল, তাৰপৰা টেকনিচিয়াল গ্ৰেড 3। তাৰপিছত ইয়াত টোটেল যিটো পোষ্ট আছে, ইয়াত টোটেল যিটো পদ আছে 6,565। আৰু এপ্লাই মোডটো কি আছিল, অনলাইন যোগেদি সেইটো আবেদন কৰিব লাগিব। হু কেন এপ্লাই, কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল। ইয়াত কি আছিল, অসমৰ সকলো ল'ৰা ছোৱালী আবেদন কৰিব পাৰিব, কিয়নো কি আছিল অল ইণ্ডিয়া জব বুলি কৈছে, সেইকাৰণে কি আছিল অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে RRB টেকনিচিয়াল যিটো ৰিক্ৰুইটমেণ্ট যিটো চেলাৰী হয়, কি আছে 19,900 মানে 19,000 কি আছে 900 টকা, সেইটো পাৰ মান্থ চেলাৰীটো দি হ'ব। তাৰ কি আছে 19,900 টকাৰ পৰা সেইটো ষ্টাৰ্ট হ'ব। আৰু 29,000 কি আছিল 200 টকা, সেইটো চেলাৰীটো পাৰ মান্থ কি আছিল দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে টেকনিচিয়াল যিটো গ্ৰেড 1 কি আছে ছিংগল এজ যিটো লিমিট আছে, ইয়াত মিনিমাম যিটো এজ হয় 18 আৰু মেক্সিমাম যিটো এজ হয় 33 ইয়াৰ্ছ। 18 পৰা যাৰ 33 বছৰ আছে সিয়ে সেই পোষ্টত কি আছিল আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে টেকনিচিয়াল যিটো গ্ৰেড 3 এজ যিটো লিমিট আছে, ইয়াত মিনিমাম যিটো এজ হয় 18 আৰু মেক্সিমাম যিটো এজ হয় 30। 18 পৰা যাৰ 30 বছৰ আছে সিয়ে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয়, জেনেৰেল OBCৰ কাৰণে কি আছিল ইয়াত 500 মানে 500 টকা লাগিব। তাৰপিছত SC ST PWDৰ কাৰণে কি আছিল 250 টকা সেইটো লাগিব। আৰু পে'মেণ্ট মোডটো কি আছিল, অনলাইন যোগেদি সেইটো পে'মেণ্ট কৰিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে সিলেকশ্যন যিটো প্ৰচেছ হয়, সিলেকশ্যন প্ৰচেছটো ইয়াত কি আছিল, ষ্ট্ৰিপ নম্বৰ 1 যিটো আছে, ইয়াত কি আছে সিলেকশ্যন ষ্টেজ ডিটেইলছ আৰু লগতে আছে। ইয়াত কি আছে CBT হ'ব। ইয়াত কি আছিল প্ৰথমত হ'ব এক্সাম হ'ব, ৰাইটেন এক্সাম হ'ব, CBT হ'ব, কম্পিউটাৰত এক্সাম হ'ব। আৰু ডিটেইলছত ইয়াত কি আছিল চিলেবাছটো ইয়াত লগতে দি দিছে। অবজেক্ট টাইপ এক্সাম উইথ ছাবজেক্ট লাইক মেথ, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, জেনেৰেল চায়েন্স থাকিব, আৰু লগতে কি আছে জেনেৰেল এৱাৰনেছ থাকিব। তাৰপিছত ইয়াত 2 নম্বৰটো আছে, প্ৰথমত কি আছে ৰাইটেন এক্সাম হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দিব। তাৰপিছত ইয়াত চাব পাৰে 2 নম্বৰটো লগতে কৈ দিছে ডকুমেণ্ট ভেৰিফিকেশ্যন। ডকুমেণ্ট ভেৰিফিকেশ্যন কি হ'ব, ID প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, আৰু যাৰ কাষ্ট চাৰ্টিফিকেট নাই সি জেনেৰেলৰ কাৰণে পৰিব। তাৰপিছত ইয়াত চাব পাৰে মেডিকেল এক্সামিনেশ্যন যিটো আছে, কেণ্ডিডেট মাষ্ট মিট ৰেলৱে মেডিকেল যিটো ফিটনেছ ষ্টেণ্ডাৰ্ড সেইটো চাব মেডিকেল এক্সামিনেশ্যনত। তাৰপিছত ইয়াত চাব পাৰে CBT এক্সাম পেটাৰ্ণ যিটো এক্সপেক্টেড ইয়াত আছে, নেগেটিভ যিটো মাৰ্কিং হয়, তিনিটা যদি কি আছিল কুৱেশ্যন ৰং হয় তেনেহ'লে কিছু 1 মাৰ্ক মাইনাছ কৰি দিব। তাৰপিছত ইয়াৰ ডিউৰেশ্যন মানে টাইমটো যিটো হ'ব, CBT যিটো এক্সাম হ'ব কি আছে 90 মিনিটৰ ভিতৰত সেইটো এক্সামটো দিব লাগিব। আৰু ছাবজেক্টবিলাক কুৱেশ্যনবিলাক লগতে কি আছিল মাৰ্কবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। মেথছৰ কাৰণে কি আছিল কুৱেশ্যন থাকিব 25 আৰু মাৰ্ক থাকিব 25। তাৰপিছত ইয়াত জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ কাৰণে 25 থাকিব, কুৱেশ্যন আৰু মাৰ্ক থাকিব 25। তাৰপিছত জেনেৰেল চায়েন্সৰ কাৰণে কি আছিল 40 কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 40। জেনেৰেল এৱাৰনেছৰ কাৰণে কি আছে 10 কুৱেশ্যন 10 মাৰ্ক থাকিব। টোটাল যিটো কুৱেশ্যন হয় 100 মাৰ্কৰ কি আছিল এক্সাম হ'ব, আৰু 100 কুৱেশ্যন থাকিব, 100 মাৰ্কৰ কি আছিল সেইটো এক্সাম হ'ব। তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, কেণ্ডিডেট শুড হেভ পাছ 10 পাছ ITI ডিপ্ল'মা যদি আছে, 10 পাছ 12 পাছ আৰু কি আছিল ITI ডিপ্ল'মা কিবা কিবি যদি গ্ৰেজুৱেট আছে সেই পোষ্ট কেইটাত কি আছিল আবেদন কৰিব পাৰিব। শিক্ষকতাৰ ভিত্তিত হিচাপত সেইবিলাক কি আছিল পোষ্টবিলাক দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক লগতে ইয়াত মেনশ্যন কৰি দিয়া আছে, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড আৰু এডুকেশ্যন চাৰ্টিফিকেট। তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আছে দিব। তাৰপিছত এজ প্ৰুফ। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই, কেনেদৰে আবেদন কৰিব লাগিব, সকলো তথ্য ইয়াত দিয়া আছে, ষ্টেপ বাই ষ্টেপ ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু ইম্পৰ্টেণ্ট যিটো লিংক হয়, ইম্পৰ্টেণ্ট লিংকবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। এপ্লাই যিটো অনলাইন শ্বৰ্ট নটিছ সকলো ইয়াত দিয়া আছে। তাৰপিছত পিছৰ ৰিক্ৰুইটমেণ্টটো মানে পিছৰ বিজ্ঞাপনটো এতিয়া চাব
পাছপোৰ্ট অফিচাৰ ফালৰ পৰা কি চাকৰিটো ইয়াত মুকলি কৰি দিছে। ভেকেঞ্চি যিটো নেম হয় পাছপোৰ্ট অফিচ বাৰটো কি আছিল ইয়াত মিষ্টেক কৰিছে 2026 হ'ব 2025 দিছে ইয়াত। তাৰপিছত ইয়াত চাব পাৰোঁ অৰ্গেনাইজেশ্যন যিটো নেম হয় মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল কি আছিল এফেয়াৰ্ছৰ ফালৰ পৰা সেইটো চাকৰিটো মুকলি কৰি দিছে। যিটো পোষ্ট নেম হয় ইয়াত চাব পাৰে পোষ্ট কেইটাত কি আছিল নামবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। য়ং প্ৰফেচনেল, তাৰপিছত অফিচাৰ মেনেজাৰৰ পোষ্ট আছে, কনচালটেণ্ট আছে, তাৰপিছত এছিষ্টেণ্টৰ পদ আছে, ড্ৰাইভাৰ এণ্ড আদাৰ পোষ্ট আছে। তাৰপিছত ইয়াত চাব পাৰে টোটাল পোষ্টটো ইয়াত মেনশ্যন কৰি দিয়া নাই। এপ্লাই যিটো মোড হয় অনলাইনৰ যোগেদি সেইটো আবেদন কৰিবলৈ হোকান এপ্লাই কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল এণ্ড ফিমেল অমৰসকলৰ ছোৱালী ইয়াত আবেদন কৰিব, কিয়নো কি আছিল অল ইণ্ডিয়া বুলি কৈছে। তাৰপিছত ইয়াত চাব পাৰে পাছপোৰ্ট কি আছিল অফিচ যিটো ৰিক্ৰুইটমেণ্টৰ যিটো চেলাৰী হয় ইয়াত চেলাৰীটো আছে বহুত আছে। 37ৰ পৰা ষ্টাৰ্ট হ'ব, 37,000 পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত কি আছিল ইয়াত কি আছে 2,10,000 সেইটো কি আছিল পাৰ মান্থ যিটো চেলাৰীটো দিয়া হ'ব। লাহে কি আছিল গৈ পিনে সেইটো কি আছিল চেলাৰীটো বৃদ্ধি হ'ব। তাৰপিছত ইয়াত চাব পাৰে পাছপোৰ্ট অফিচ যিটো বাৰ্থ এজ লিমিট আছে ইয়াত মেনশ্যন কৰি দিয়া আছে। মিনিমাম যিটো এজ হয় 18 আৰু মেক্সিমাম যিটো এজ হয় 55 ইয়াৰ্ছ। তাৰপিছত এজ ৰিলেক্সেশ্যনতে আছে আপোনালোকে জানি। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয় ফৰ জেনাৰেল আৰু অবিচিৰ কাৰণে কি আছিল ইয়াত একো মাচুল দিব নালাগে। SC STৰ কাৰণে PWDৰ কাৰণে কি আছে ইয়াত একো মাচুল দিব নালাগে। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয় নো এক্সাম ডাইৰেক্ট চিলেকশ্যন হ'ব। ইয়াত কোনো ধৰণৰ কি আছিল এক্সাম নহয়, সেইবিলাক কিছু শিক্ষাগতৰ ভিত্তিত হিচাপত সেইবিলাক কি আছিল চিলেকশ্যনটো হৈ যাব। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয় ইণ্টাৰভিউ, তাৰপিছত কি আছিল ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত চেক নটিফিকেশ্যন ফৰ মোৰ ডিটেইলছ, আৰু যদি ডিটেইলছো জানিবলৈ ইচ্ছা আছে কি আছিল ডিটেইলছো জানিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় কেণ্ডিডেট শুড হেভ পাছ 10, 12 আৰু গ্ৰেজুৱেট। কি আছিল এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় যদি মাত্ৰ কৈছে 10 পাছ কৰিছে, 12 পাছ কৰিছে, গ্ৰেজুৱেট কৰিছে, ইয়াক ছায়েন্সৰ আৰু আৰ্টছৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল শিক্ষাগত যিটো অৰ্হতা আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত দিছে সেইবিলাক কি আছিল পষ্টবিলাক দিয়া হ'ব। তাত কি আছিল গ্ৰেড 3 লেভেলৰ পষ্ট আছে, গ্ৰেড 4 লেভেলৰ কি আছিল পষ্ট আছে। তাৰপিছত ইয়াত চাব পাৰি ইম্পৰ্টেণ্ট যিটো ডকুমেণ্টবিলাক ইয়াত চাব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, চিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগত কি আছিল এজ প্ৰুফ চাৰ্টিফিকেটটো লাগিব। আৰু কাষ্ট চাৰ্টিফিকেটটো কি আছিল যদি নাই তেনেহ'লে জেনেৰেলৰ কাৰণে কি আছিল সেইটো আবেদন কৰিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ পাছপোৰ্ট অফিচ ৰিক্ৰুইটমেণ্ট কেনেদৰে আবেদন কৰিব লাগিব ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট হয় ষ্টাৰ্টিং যিটো ডেট এপ্লাই অনলাইন অলৰেডি ষ্টাৰ্ট হৈছে। যদি এতিয়ালৈকে কি আছিল আবেদন কৰা নাই সোনকালে আবেদন কৰি ল'ব হ'ব। তাৰপিছততো ইয়াত চাব তাৰ নেক্সট যিটো বিজ্ঞাপন মুকলিছে সেইটো এতিয়া চাওক। তাৰ পিছৰ বিজ্ঞাপনটো ইয়াত চাব পাৰে LIC HFL জুনিয়ৰ এছিষ্টেণ্টৰ ফালৰ পৰা চাকৰিটো মুকলি কৰি দিছে। ইয়াত টোটাল যিটো ভেকেঞ্চি আছে 180 টোটাল পোষ্ট আছে। ইয়াত চাব পাৰে সকলো তথ্য ইয়াৰ বিষয়ে কৈ দি আছোঁ। ইয়াত LIC HFL জুনিয়ৰ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট যিটো ভেকেঞ্চি যিটো নেম হয় LIC HFL ভৰ্তি 2026 অৰ্গেনাইজেশ্যন যিটো নেম হয় LIC হাউচ ফাইনেন্স লিমিটেড হয়। যিটো পোষ্ট নেমটো জুনিয়ৰ এছিষ্টেণ্ট হয়। জুনিয়ৰ এছিষ্টেণ্টৰ পদ হয় ইয়াত কেটেগৰী 1, কেটেগৰী 2 আৰু কেটেগৰী 3। ইয়াৰ এপ্লাই মোডটো কি আছিল 180 আৰু ইয়াত যাব পাৰে হু কেন এপ্লাই কোনে কোনে ইয়াত আবেদন কৰিব পাৰে অল ইণ্ডিয়া মেল এণ্ড ফিমেল। ইয়াত কি আছিল অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব, কিয়নো কি আছিল অল ইণ্ডিয়া মেল এণ্ড ফিমেল বুলি কোৱা হৈছে। আৰু চেলাৰীটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত কি চেলাৰীটো যিটো পাৰ মান্থ যিটো চেলাৰী দিব কি আছে 38,000 পৰা ষ্টাৰ্ট হ'ব আৰু কি আছিল 41,000 লৈকে ইয়াত কি আছিল পাৰ মান্থ যিটো চেলাৰীটো সেইটো দিয়া হ'ব। আৰু ইয়াত চাব পাৰে LIC যিটো HFL জুনিয়ৰ এছিষ্টেণ্ট যিটো ৰিক্ৰুইটমেণ্ট 2026 এজ যিটো লিমিট আছে ইয়াত চাব পাৰে মেক্সিমাম যিটো এজ হয় 30 ইয়াৰ্ছ। 18 পৰা কি আছে যাৰ 30 বছৰ আছে সি এই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে SC ৰেজিষ্ট্ৰেশ্যনটো আছে এইটোতো জানেই। তাৰপিছত এপ্লিকেশ্যন যিটো ফিজ হয় ফৰ অল কেণ্ডিডেটছৰ কাৰণে কি আছিল 800 সেইটো মাচুলটো দিব লাগিব আবেদন কৰোঁতে। তাৰপিছত পে'মেণ্ট মোডটো অনলাইনৰ যোগেদি সেইটোতো দিব লাগিব আপোনালোকে জানেই। তাৰপিছত ইয়াত যাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয় অনলাইন এক্সাম হ'ব, CBT হ'ব প্ৰথম এক্সাম, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত মেডিকেল এক্সাম হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় কেণ্ডিডেট শুড হেভ পাছড এনি গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজড বৰ্ড। ইয়াত কি আছিল এনি গ্ৰেজুৱেট সেইটো কি আছিল শিক্ষাগত যিটো অৰ্হতা গ্ৰেজুৱেট কমপ্লিট হ'বই লাগিব, তেনেহ'লে এই পোষ্টটো আবেদন কৰিব পাৰিব। আৰু তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যি ডকুমেণ্ট হয় পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ সেইটো চাৰ্টিফিকেটটো লাগিব ইম্পৰ্টেণ্ট যিবিলাক ডকুমেণ্ট হয়। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই
LIC যিটো পোষ্টৰ যিটো আবেদন কৰিব লাগিব ষ্টেপ বাই ষ্টেপ কেনেদৰে আবেদন কৰিব লাগে ষ্টেপ বাই ষ্টেপ ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট হয় অনলাইন যিটো ফ্ৰম ষ্টাৰ্টিং যিটো ডেট 16 এপ্ৰিলৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে। তাৰপিছত লাষ্ট ডেট যিটো এপ্লাই যিটো অনলাইন হয় ইয়াত কি আছিল 30 এপ্ৰিল মানে কি আছিল এপ্ৰিলৰ 30 তাৰিখলৈকে সেইটোত আবেদন কৰিব পাৰিব। আৰু এক্সাম যিটো ডেট হয় ফাৰ্ষ্ট উইক অফ জুনৰ ফাৰ্ষ্ট উইকটো সেইটো কি আছিল এক্সপেক্টেড মানে এক্সাম যিটো ডেট আছে এক্সপেক্টেড ইয়াত মেনশ্যন কৰি দিয়া আছে। জুন মাহত কি আছিল প্ৰথম সপ্তাহত সেইটো হোৱাৰ চান্স আছে। তাৰপিছত লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনাৰ সকলো তথ্য জানিব পাৰিব। হ'ব তাৰপিছত কি আছিল নেক্সট আৰু এটা বিজ্ঞানৰ বিষয়ে ক'ম। অৰ্থাৎ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেইটো চাকৰিটো মুকলি কৰিছে, জল বিভাগৰ ফালৰ পৰা যিটো চাকৰি মুকলি কৰি দিছে ইয়াত কেনেদৰে আবেদন কৰিব লাগিব ইয়াৰ বিষয়ে সকলো তথ্য কৈ দিম। ইয়াত চাব পাৰে এপ্লাই ফৰ কি আছিল ইয়াত যিটো পোষ্ট আছে MTS পোষ্ট আছে অফিচাৰ এণ্ড আদাৰ পোষ্ট আছে সকলো তথ্য কৈ দি আছো। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব সকলো তথ্য কৈ দি আছো। ইয়াত চাব পাৰে অৰ্থাৎ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026 ভেকেঞ্চি যিটো নেম হয় জল বিভাগৰ কি আছিল ভৰ্তি জল বিভাগৰ ফালৰ পৰা এটা চাকৰিটো মুকলি কৰিছে। অৰ্গেনাইজেশ্যন যিটো নেম হয় মিনিষ্ট্ৰি অফ জলশক্তি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰপিছত পোষ্ট নেমবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। ট্ৰেইনিং কোঅৰ্ডিনেটৰ কম এডমিনিষ্ট্ৰেটিভ অফিচৰ ফালৰ পৰা এইটো মানে সেইটো পথ হয় পোষ্ট নেমটো হয়। তাৰপিছত একাউণ্ট অফিচাৰ আছে MTS আছে MTS পদ মানে সেইটো কি আছিল গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। তাৰপিছত টোটাল পোষ্ট ইয়াত মেনশ্যন কৰি দিয়া নাই। এপ্লাই মোডটো অফলাইন যোগেদি কৰিব লাগিব আৰু হু কেন এপ্লাই অল ইণ্ডিয়া মেল এণ্ড ফিমেল। তাৰপিছত ইয়াত অৰ্থাৎ ডিপাৰ্টমেণ্ট যিটো ৰিক্ৰুইটমেণ্ট যিটো চেলাৰী হয় কি আছিল 30,000 পৰা ষ্টাৰ্ট হ'ব আৰু 80,000 লৈকে এইটো পাৰ মান্থ চেলাৰীটো দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে এজ লিমিটটো কি আছিল মিনিমাম যিটো এজ হয় 18 আৰু মেক্সিমাম যিটো এজ হয় 50। তাৰপিছত এপ্লিকেশ্যন যিটো ফিজ হয় জেনেৰেল OBC ৰ কাৰণে একো মাচুল দিব নালাগে। SC ST ৰ কাৰণে কি আছিল একো মাচুল দিব নালাগে। চিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত চাব পাৰে নো এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত কোনো ধৰণৰ এক্সাম নহয় ডকুমেণ্ট ভেৰিফিকেশ্যন। তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দিব। তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দিয়াৰ পিছত তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন সেইটো এতিয়া চাব। ইয়াত কি আছিল বেচেলাৰ ডিগ্ৰী ডিপ্ল'মা ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী সেইটো থাকিব লাগিব তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ইয়াত মেনশ্যন কৰি দিয়ে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ চিগনেচাৰ আধাৰ কাৰ্ড। তাৰপিছত ইয়াত এডুকেশ্যন চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ চাৰ্টিফিকেট এইবিলাক লাগিব। তাৰপিছত হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব ইয়াত কি ষ্টেপ বাই ষ্টেপ মেনশ্যন কৰি দিয়া আছে। আৰু ইণ্টাৰভিউ যিটো ডেট হয় এপ্ৰিল কি আছিল এপ্লাই যিটো ষ্টাৰ্ট অলৰেডি ষ্টাৰ্ট হৈছে। আৰু ইয়াত চাব পাৰি ইণ্টাৰভিউ যিটো ডেট হয় এপ্ৰিল মাহত 30 তাৰিখলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব। আৰু লিংকটো ডিছক্ৰিপশ্যনত পাই যাব। হ'ব